Hey guys, namaskar, good morning সকলোকে মই জানবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলত আনি ভিডিঅ' আশা কৰিছো সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এটা 11:35 এই ধুৱাই মিলি দিলো ফিডিং কাৰ্ড নহয় আৰু ফটো লগাব আছে নে আধা মাথাকে লগাই দিলো আৰু কি হৈছে বাবা ইয়ে দানা को जब खेला है या खेली बोले होर पर उठिसिले हल 1 घंटा मान होर पर उठा परते फिडिंग कराय खुआब লাগিব আৰু দুপৰ কাৰণে বনাবা আছে মানে আজি বিশেষ একো নাই ৰঙালাও আনিছিলে যে দাদাই সেই মানে ৰঙালাও হ'ব ড্ৰাই ফিছৰ লগত হোকাল মাছৰ লগত হ'ব তাৰ পিছত চালকমৰ এটা পাইছে সৰু সাইজৰ হেতু হ'ব পুৰ ডালি এইবোৰে আৰু আজি একেবাৰে কালি মাছ খালো দাদা মই খালো মা অকমান খালে আৰু জল চলিবোৰ খালে হাতিপা আসলে ভাত খালো খাই মেলি উঠি কাগি ধুৱাই দিলো আৰু তাইতে খোৱা বছে ফুট লগাই খোৱা মোৰ ফিডিং কৰাই এনে দিছিল দাদা আহিছে যে দাদা দেখাবেন দাদা উৎসত যাব দাদা অলপ সময় ললে দুটা ভাত খাই আছে দাদাই দুটা গৈছে দোকানত দাদা বজাৰ লৈ আহিছে বাৰু বজাৰ মানে সয়াবিন আনিব আছে আৰু সয়াবিন ৰঙালাও লগত শুকান মাছৰ লগত বনাম বুলি ভাবিছো একদম অদ্ভুত সবজি মন গৈছে আৰু ভাবিছো সয়াবিন এড কৰো কেনে লাগে ভালে লাগিব বাৰু অকমান ঝাল তালকে বনালে সব মছলা দিলে ভালে লাগিব বাৰু খাই তো সাথীকো ভিডিওটো এনেকৈ ষ্টাৰ্ট কৰিছো দিনটো কি হয় কি নহয় দেখাব চেষ্টা কৰিম আৰু গাগি আগতে খোৱাইলো মা মানে গা ধুই পূজা দিব মই দিয়া নাই বৰখুনত পৰি আছিল যে ৰাতিপুৱা বৰখুন দি আছিল আৰু ইফালে তাইকো খোৱাব লাগে চেলে খোৱাইছিল দেই মই যেতিয়া গা ধুই উঠিছো তেতিয়া মানে তাই উঠিছে তাৰো কান্দি আছিল তাকো খোৱাব লাগে তেনেকৈ মানে পূজা দিয়া হোৱা নাই আৰু এইকেইদিন মানে খেলিমেলি হৈ আছে মোৰ পূজা দিয়া মায়ে দি আছে বাৰু এজন দিলে হয় আৰু মা দিলে মা মই যদি দিব নোৱাৰো মায়ে দিয়ে তো চাই থাকিব আৰু ভিডিওটো তাই খোৱাও আৰু বনাব লাগিব 11:35 এই সব চাই থাকিব আৰু আমাৰ টিভি ৰিমোট আনিলে হেয়া ৰিমোট দিলে এইটো কোম্পানী যে এইটো সেইকাৰণে মানে বিচাৰি নাপায় কি কৰিব কি নকৰিব সবজনী চাওকচোন কি কৰিব কি নকৰিব কৰি আছে গৰমত ঘামি গৈছে ফেন বন্ধ যে ঘামি গৈছে বলা হবা আৰু এতিয়া হৈ আছে দুপৰীয়াৰ কাৰণে ভাত একফালে হৈছে ভাত আৰু দালি হৈছে বইল হৈছে আৰু কৈছিলে দাদা যে লাও আনিছিলে ৰঙালাও মাহৰ গৈছিল যে লাইনত একদম যোৱা সপ্তাহ দেই যোৱা কালি যেটা সেটাৰডে আছিলে সেই সেটাৰডে নহয় তাৰ নেক্সট সেটাৰডে এয়া ৰঙালাও আৰু এয়া চালকো মাছ নেমু টেঙা ধৰি দেখা পাইছে ঘৰৰ হয় আমাৰ এইটো পুৰ হ'ব আৰু ভাত দালি হোৱালৈকে বহি কাটো আৰু আৰামত গাখীৰ খোৱালো তাই হৈ আছে এই চাঞ্চতে কৰি মেলি লওঁ আৰু কুমড়া পোড়াৰ কাৰণে ইয়াতে কিন্তু সৰিয়হ দিয়া হৈছে চালকুমাৰ হৈ গৈছে তিনিটা হৈ গৈছে আৰু দুটা বাকি আছে ৰান্ধা পাৰা হে আৰু গাখীৰ কাৰণে খিচিৰি বনাইছিলো যে আজি কিন্তু বিটৰুট দিছো পানীখিনি মানে বেছি হৈ গৈছে সেইকাৰণে অকমান বইল কৰি আছো এয়া চালকুমৰা হৈ গৈছে বন্ধ কৰি থওঁ গাখীৰ এতিয়া খিচিৰি খাম আৰু হৈ গৈছে ৰান্ধা পাৰা
A few moments later. Hey guys, good evening. সকলোকে বহুত সমস্যাকো লগ পালো আৰু এটা মানে চিৰা ভাজি কৰিম চাহ খাবলৈ আৰু বহুত দিন হৈছে কিন্তু চিৰা ভাজি খোৱা নাই এই গাৰ্গী যে এমা আছে তেতিয়া মানে অলপ খাইছিলো এই খোৱাই আৰু আজি খাও অকণ ফ্ৰাই কৰি এইটো ডাঙৰ চিৰা যে চবাবলৈ কষ্ট হয় দুটা মানে এইটো না খায় তো আমি ভাজি কৰি খাওঁ আৰু ডাঙৰ মানে চেপেটা যদি ডাঙৰ সেইটো ভাজি খাবলৈ বহুত ভাল লাগে ঘি নাই যিহেতু ঘি একদম ক'বলৈ পাহৰিছোঁ মানে আৰু মিঠাতেলৰ লগতে ভাজি কৰি মেলি লাহে লাহেকৈ খাওঁ গাৰ্গীক খোৱালোঁ আজি বিটৰুট দিছোঁ যে তাৰমানে খাবলৈ অকণমান ভাল পাইছে বেলেগ বেলেগ এনেও অকণমান বেলেগ বেলেগ ট্ৰাই কৰিব লাগে তেতিয়াহ'লে মানে খাই আৰু সদায় যদি একে আমি দিওঁ অকণমান খাবলৈ দিগদাৰ কৰে বাৰু তো বেলেগ বেলেগকৈ ট্ৰাই কৰোঁ যে মই তাৰমানে খাই আৰু আগতে বহুত দিগদাৰ কৰিছিলে চেলেক একদম লাগাতাৰ চেলেক খুৱাইছিলোঁ যে একদম বহুত দিগদাৰ দিছিলে নাখায় মানে খাবলৈ মানে নোখোজে এতিয়া মানে খায় আৰু খালে মানে ভাল লাগে আৰু যিমানে খাওঁ অকণমানেই হওক কিবাই হওক মানে খালে হ'লেও ভাল লাগে কাৰণ ফিডিং কৰালেও মানে ইমান আজিকালিতো ইমান নহয় ফিডিং কৰালেও ইয়াত নোহোৱা সেইকাৰণে কিবা এটা ভাত তাত খোৱালে পেজু সেইবিলাক খোৱালে ভাল আৰু ভাতটো খোৱাও নাই বাৰু লাহেকৈ খুৱাম আৰু অলপ টাইম যাওক 9 মাহ সম্পূৰ্ণ হওক তাৰপিছত লাহেকৈ খুৱাম আৰু এতিয়া চিৰা ভাজি কৰোঁ সৰু কেৰাহীটো মানে চাউল কোমোৰা পুৰ কৰিছোঁ যে তাতে মানে বুকিং হৈ আছে সেইকাৰণে ডাঙৰ কেৰাহী ইউজ কৰি পেলাই আৰু তাৰপিছত একেবাৰে সৰু কেৰাহী দেই মোৰ কেৰাহী মানে মই গুৱাহাটীত আছিলোঁ যে তেতিয়া মানে ইউজ কৰা কেৰাহী মই লৈ আহিছোঁ লগত মানে ইমান মৰম লাগে সেইকাৰণে লৈ আহিছোঁ সৰু মোৰ চব থাকক আৰু এইটো কেতিয়াবা লাগে চৰি খাবলৈ পিঠা এইবোৰ ভাজিবলৈ কেতিয়াবা লাগে আৰু তেল বেছিকৈ দি পেলাই এইটো বনাব ভাল আৰু সৰু কেৰাহী যে ডাঙৰ কেৰাহীত বেছি তেল লাগে চিৰা ভাজি কৰিলেও বনাই মেলি চাহ খাওঁ তাৰপিছত গাৰ্গী উঠিছে আৰু আজি ভূমিকম্প দিছে দেই 4:41 মান গম নাপায় কিমান এনেকুৱা হ'ব আৰু 4:40 মান হ'ব আৰু জোক পেয়ে উঠি গৈছোঁ গাৰ্গী এইফালে সাৰ পাই আছে দেউতা মানে মাতি আছে মানাক লৈ মানে বাহিৰত অহা বুলি এনেকৈ ওলাই গ'লোঁ যে গাৰ্গী মানে টোপনি পেচাব কৰিছিলে পেচাব কৰি একদম গেঞ্জি চেঞ্জি চব ভিজাই দিছে জানেনে তাইক লৈ ওলাওঁতে ভূমিকম্প কম হৈ গৈছে মানে বন্ধ হৈ গৈছে কিবা চাউণ্ড হৈ আছে মানে মাহঁতৰ বিচনাটো বক্স পালেং যে তলৰ ফালে কিবা এটা খুলি গৈছে সেই লগাই আছে নেকি দেউতাই গাড়ী খেলি আছিলে যে দেউতা বহি আছিলে ঠচকৈ মানে খুলি একদম পৰি গৈছে তলত যেতিয়া থাকে তলৰ দৰে সেয়ে আৰু প্লাইবোৰ্ডটো নহয় মোক মাতিছে মই চব চিৰা ভাজি কৰি আছোঁ ৰবা অকণমান মায়ে দেউতা অকলে কৰি আছে গাড়ী মা লৈ আছে তাইক খুৱাই মেলি দিলোঁ আৰু এতিয়া টেনশ্যন নাই যদি নোহোৱে আকৌ চেলেক খুৱাম আৰু অপশ্যন এটা আছেই বাৰু যদি নোহোৱে খুৱাই দিম আৰু দেৰিকৈ চাহ হৈ গৈছে মোৰ কাৰণে অকণমান থৈ তাৰপিছত মাৰ কাৰণে চেনি অকণ বেছিকৈ দিওঁ আৰু চিৰা ভাজি কৰিছোঁ যে ইয়াতে মানে অকণমান জলকীয়া পিঁয়াজ তাৰপিছত আদা কাটি দিম আৰু চপ কৰি সৰুকৈ দেউতাক সুধিছিলোঁ চিৰা মুড়ি খাই নেকি দেউতাই নাখাওঁ বুলি কৈছে আৰু আমিয়ে খাম মই আৰু চিৰা বহি একেবাৰে চাহ হৈ গৈছে পিঁয়াজ অৱশ্য জলকীয়া আদা একেবাৰে এক টুকুৰা দিছোঁ জলকীয়া এটা দিছোঁ জলকীয়া বেছি দিয়া নাই বিহিবলৈ ভাল নালাগে মাক দি থৈ আহিলোঁ আৰু এতিয়া মই মাক মানে পিঁয়াজ অকণমান কম দিছোঁ দেই কাৰণ জানি নহয় দাঁতৰ প্ৰব্লেম পিঁয়াজ এইবোৰ একেবাৰে চুবাব নোৱাৰে কিন্তু মায়ে এয়া চিৰা আৰু এয়া চাহ যি গাখীৰ চাহ চেনি চাহ খাওঁ আৰু আৰামত বহি চাহ আজি কিন্তু পটককৈ চাহ বনাইছোঁ দেই 6:30 হোৱা নাই এতিয়ালৈকে পটককৈ বনাই মেলি খাওঁ আৰু মই এটা চিৰিয়েল চাওঁ আকৌ 6:30 দেই চিৰিয়েলটো চাওঁতে 7টা বাজি যে টাইম গুচি যায় A few moments later. তো গাইজ আমাৰ ৰাতিৰ ভাত বনোৱা হৈ গৈছে মানে মায়ে বনালে দেই
গাগী মানে শুইছিলে সন্ধিয়া আকৌ 8:30 মানত উঠিলে যে একবাৰে খোৱাই নাই তাই খোৱাতে হওঁতে 10টা বাজি গৈছে আৰু মোৰ ইফালে ভিডিঅ' এডিট কৰিব লগা আছিলে সেইবোৰে কৰি মেলি থাকোঁতে মানে মায়ে বনাই দিলে অকল ভাত দুপৰীয়া চব্জি আছে তাৰপিছত চাল কোমোৰা সৰু আছে দালিও আছে এইবোৰ হৈ যাব আৰু মেহেন্দি লগাইছোঁ একদম মচিছোঁ কাৰণ গাড়ী উঠি গৈছে যে একদম ধুই দিলোঁ আৰু কি ক'ম উপায় নাই আৰু শুকুৱাই নাই আধা মাদাই ধুই দিলোঁ নেল পলিচো লগাইছোঁ নেল পলিচ লগালে কি হ'ব কাম কৰি থকা হৈছে পানী চানী লৰা হৈছে একদম উঠি যায় হ'লেও লগাব কাৰণ নখটো ভাঙি যায় যে নখবোৰ একদম পটককৈ ভাঙি যায় পানী বেছিকৈ লগা হৈ যায় ভাঙি যায় আৰু আজি ভাবিছিলোঁ ৰঙালাও চয়াবিন এড কৰি মই শুকান মাছৰ লগত বনোৱা নাই ভাবিছোঁ ভাল নালাগিব সেইকাৰণে বনোৱা নাই প্ৰথমতে ভাবিছিলোঁ বনাম চয়াবিন আনিছোঁ কিন্তু দেউতাই বনোৱা নাই থাকক এনেকৈ খোৱাখিনি বেয়াই হ'ব বুলি সেইকাৰণে মানে বনোৱা নাই থাকক চয়াবিনটো আৰু অন্য দিন মানে বেলেগ দিনা চব্জি মানে খাব পাৰিম আৰু চব্জি সেইবোৰে হৈ যাব আৰু গাগী শুই আছিল হ'ল আমাৰ ৰুমত ইয়াতেই শুৱাইছোঁ আৰু আমাৰ ৰুমতে আনি আগতে বিচনা ঝাৰি মেলি মই ৰেডি কৰি থৈ দিছোঁ তাই মানে যেতিয়া মানে মাহঁতৰ ৰুমত শুৱে তেতিয়া মানে মই আহি চব ৰেডি কৰি থৈ দিওঁ কাৰণ তাই উঠিলে ৰুমত লৈ আহি ফিটিং কৰি শুৱাই দিওঁ একেবাৰে শুই যায় ধুনীয়াকৈ তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট